হাই ফ্রেন্ডস, আমি আজি আমার অসম বাংলার বিষয়ে কেইটামান মাত মাতিম। আমার অসমৰ সৈতে বাংলাৰ কি সম্পৰ্ক আছিল সেয়ালৈকে কেইটামান কথা আমি কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমি গোটেইখিনি কথা আমি ক'ব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আমি স্ক্ৰীনত দি দিছো, আপোনালোকে অকমান পঢ়ি চাব। তো ফ্ৰেন্ডস, 1718 চনৰ পিছত আৰু 1905 আগত অৰ্থাৎ 1718 চনৰ পিছত আৰু 1905 চনৰ আগত আমাৰ ভাৰত বাংলাদেশ এইবোৰ কিন্তু একেটাই আছিলে। তেতিয়া কিন্তু বাংলা, পূর্ব বাংলা, পশ্চিম বাংলা দুইটা আছিলে। পশ্চিম বাংলাটো আছিলে আমাৰ মুছলমান মানুহৰ আৰু পূর্ব বাংলাটো আছিলে আমাৰ হিন্দু মানুহৰ, হিন্দু বঙালী মানুহৰ। আৰু তেতিয়া পশ্চিম বাংলাৰ লগত আছিলে আমাৰ অসমটো। তো আপোনালোকে ভাবি চাওক, আজি যে আপোনালোকে মিয়া 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 খেদা শ্লোগান দি থাকে আৰু মিয়া মানুহৰ ডকুমেন্টস নহলে বাংলাদেশী কৈ থাকে, তেতিয়া কিন্তু বাংলাৰ লগত যেতিয়া অসমটো আছিলে তেতিয়া কিন্তু এনেকুৱা নাছিলে যে আমাৰ অসমীয়া মানুহ ইয়াত থাকিব, আমাৰ মুছলমান মানুহকেইটা ইয়াত থাকিব, তেতিয়া কিন্তু তেনেকুৱা নাছিলে। তো আপোনালোকে এটা কথা ভাবনা চিন্তা কৰি চাব যে আমাৰ অসমত আজি আমাৰ অসমীয়া মানুহৰ ডকুমেন্টস নহলে থাকিব নোৱাৰে কৈ থাকে সন্দেহযুক্ত বাংলাদেশী। আৰু হিন্দু বঙালী মানুহকেইটা নথি পত্ৰ নাথাকিলে অসমত থাকিব পাৰিব, অৰ্থাৎ নাগৰিকত্ব পাব বুলি কৈ থাকে। তো এতিয়া আপোনালোকে ভাবনা চিন্তা কৰি চাওক, আমাৰ মুছলমান মানুহৰ আৰু অসমীয়া মানুহৰ সৈতে সম্পৰ্কটো কেনেকুৱা আছিলে। তেতিয়া আমাৰ হিন্দু বঙালী মানুহ কিন্তু আমাৰ অসমীয়া মানুহৰ লগত থকা নাছিলে, আমাৰ মুছলমান বঙালী কেইটাই আছিলে। তো আজি যাক আপোনালোকে মিয়া মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি থাকে, সেই মুছলমান কেইটাই আমাৰ অসমীয়াৰ লগত লগ লাগি আছিলে। আৰু যেতিয়া 1947ত গৈ পাকিস্তান ভাগ হৈ গৈছিলে, তেতিয়া বাংলাদেশটো আছিলে পাকিস্তানৰ লগত। আৰু তেতিয়া কিন্তু আমাৰ অসমটো আহি গৈছিলে ভাৰতত। আৰু তেতিয়াও সেই বাংলাদেশী মুছলমান কেইটা অসমতে আছিলে আৰু অসমৰ কেইটামান অসমীয়া মানুহ বাংলাদেশত আছিলে। তো আপোনালোকে ভাবনা চিন্তা কৰি চাওক যে আমাৰ মুছলমান মানুহ অসমত থাকিব পাৰিব নে নাই। আপোনালোকে যে আজি কৈ থাকে যে ডকুমেন্টস নহলে বাংলাদেশীটো কেনেকে হল। আৰু এনেকুৱা হ'ব পাৰে বহুত দিনৰ পৰা মুছলমান ইয়াত, তেতিয়া কিন্তু গুৰুত্ব দিয়া নাছিলে চাগে, সেইকাৰণে ডকুমেন্টস ৰাখা নাই, সেই বুলি আজি বাংলাদেশী হৈ যাব